নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে বাবে আজিৰ দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছোঁ। আপোনালোকৰ বাবে ওলোৱা আজিৰ দিনটোৰ 4টা ভাল খবৰনো কি জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথমটো ভাল খবৰ দিয়াৰ আগতেই লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। নতুন এটা মাহ আৰম্ভ হৈ গ'ল। কেনে চলিছে আপোনালোকৰ নতুন মাহটো সেইটো কমেণ্ট ছেকশ্যনত জনাব। নতুন কেনেধৰণৰ পদক্ষেপ হাতত লৈছে সেই সম্পৰ্কেও আপোনালোকে জনাব। আৰু ৰিচেণ্টলি কেইবাটাও ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰিছোঁ। নতুন মাহত আপোনালোকৰ কাৰণে কি কি বস্তুৰ দাম কমিছে, কি নতুন নিয়ম ঘোষণা কৰা হৈছে, গোটেইবিলাকৰ ওপৰত এটা ভিডিঅ' আপলোড কৰিছোঁ। এতিয়ালৈকে যদি চোৱাগে নাই ভিডিঅ'সমূহ আপোনালোকে এইটো চেনেলতে আছে, আপোনালোকে চাবগে পাৰে। আপোনালোকৰ কাৰণে সলনি হোৱা নিয়মসমূহনো কি, আপোনালোকৰ কি বস্তুৰ দাম কমিব, সকলোবিলাক তথ্য আপোনালোকে জানিব পাৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে ষ্টুডেণ্টসকলৰ ওপৰত। তো আপোনালোকৰ ঘৰত ষ্টুডেণ্ট আছেনে নাই বাৰু সেইটো জনাবচোন। তো যিসকল ষ্টুডেণ্টে নেকি এতিয়া ক্লাছ 8ত পঢ়ি আছে বা 8ৰ ওপৰত পঢ়ি আছে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। যিসকল ল'ৰা ছোৱালীয়ে খেলি ভাল পায় তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে এতিয়াৰে পৰা ফুটবল ছাবজেক্টটোক এতিয়াৰে পৰা পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিব বুলি জনাইছে। যেনেকৈ নেকি ক্লাছ 8 পোৱাৰ লগে লগে ল'ৰা ছোৱালীসকলে যিকোনো এটা বিষয় ইলেক্টিভ ছাবজেক্ট হিচাপে বাছনি কৰিব পাৰে। ধৰি লওক আপোনাৰ হিন্দী হৈ গ'ল, হিন্দী হৈ গ'ল, এডভান্স ইংলিছ হৈ গ'ল, এডভান্স মেথছ হৈ গ'ল, এডভান্স আছামিজ হৈ গ'ল বা জিঅ'গ্ৰাফি হৈ গ'ল, এই ছাবজেক্টবিলাক বাছি ল'ব পাৰে। ঠিক তেনেকৈ এতিয়া ফুটবলৰ বিষয়টো বাছি ল'ব পাৰে ল'ৰা ছোৱালীসকলে, যদিহে তেওঁলোকে বাছি ল'ম বুলি ভাবে। মানে খেলক প্ৰাধান্য দিবৰ কাৰণে শিক্ষামন্ত্ৰীয়ে এই কাম হাতত লৈছে। মই যিমান দূৰ গম পাওঁ মানে ৰণোজ পেগু ডাঙৰীয়াদেৱৰ এটা ফুটবলৰ টীম আছিলে। তেখেত বিৰাট আগ্ৰহী ফুটবলৰ প্ৰতি, বিৰাট ভাল পায় তেখেতে ফুটবল। মই মানে যিমান দূৰলৈকে জানো তেখেতে বিৰাট ভাল পাইছিলে ফুটবল খেলি। তাৰপাছত যেতিয়া নেকি তেখেতে মন্ত্ৰী হ'ল, তাৰপাছত অলপ আঁতৰি আহিলে সেই বিভাগটোৰ পৰা। তো হয়তো সেইবাবেই চাগে তেখেতে ইনক্লুড কৰিছে পাঠ্যপুথিত ফুটবল খেলটি। গতিকে আপোনালোকেও যদি ফুটবল খেল ভাল পায় তেনেহ'লে এতিয়াৰে পৰা মানে আপোনালোকৰ ল'ৰা ছোৱালীকো ফুটবল খেল খেলুৱাব পাৰিব। 8 পাছ কৰাৰ লগে লগে তেওঁলোকক ফুটবলৰ বিষয়টো মানে তেওঁলোকৰ ইলেক্টিভ ছাবজেক্ট হিচাপে দিব পাৰিব। মানে আছামিজ ইংলিছ এইবিলাকৰ পৰিৱৰ্তে ফুটবলটোক আপোনালোকে দিব পাৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে ষ্টুডেণ্টসকলৰ বাবে। তো আমাৰ অসমত বৰ্তমান সময়ত এনে কিছুমান ষ্টুডেণ্ট আছে যিবিলাক ষ্টুডেণ্টে নেকি যেনে তেনে পঢ়ি আছে, যেনে তেনে নিজৰ শিক্ষাৰ খৰচাটো উলিয়াই তেওঁলোকে পঢ়ি আছে। এতিয়া প্ৰত্যেকৰে মন থাকে এখন ভাল বিদ্যালয়ত পঢ়িবৰ বাবে, প্ৰত্যেকৰে মন থাকে এখন ভাল বিদ্যালয়ত ভাল শিক্ষা ল'বৰ বাবে। এতিয়া প্ৰত্যেকৰ ঘৰৰ ওচৰেতো ভাল বিদ্যালয় নাথাকে, প্ৰত্যেকৰ ওচৰে যদি কটন কলেজ নাথাকে, প্ৰত্যেকৰ ঘৰৰ ওচৰেতো ডিব্ৰুগড় বিশ্ববিদ্যালয় নাথাকে। মানুহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত গৈ পঢ়েগৈ, কটন কলেজত গৈ বহু দূৰৰ পৰা গৈ পঢ়েগৈ। কিয় পঢ়ে? কাৰণ তেওঁলোকে ভাবে যে তাতে যদি আমি পঢ়োঁ আমি ভাল শিক্ষা ল'ব পাৰিম। এতিয়া এনে কিছুমান ল'ৰা ছোৱালী যায়, দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী, তেওঁলোকৰ চলাৰ ফুৰত বিৰাট অসুবিধা হৈ যায় পঢ়াৰ সময়ত। তো সেইবাবে এতিয়া এটা সিদ্ধান্ত লৈছে খবৰ লোৱা অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ বাছৰ ভাড়া 70% এতিয়া কৰিব লাগিব বুলি এটা প্ৰস্তাৱ দাঙি ধৰিব বুলি জনাইছে। আৰু এই খবৰ ওলাই পৰিছে নিয়ন্ত্ৰণ কৰা হ'ব এতিয়া ব্যক্তিগত PG, হোষ্টেল আৰু ভাড়াঘৰৰ ভাড়া। 31 আগষ্টত অনুষ্ঠিত হোৱা SFI কামৰূপ মহানগৰ জিলা সন্মিলনত গ্ৰহণ কৰা হৈছে এই প্ৰস্তাৱ। এতিয়াৰে পৰা বিদ্যালয়ৰ ল'ৰা ছোৱালীসকলৰ বাবে গাড়ীৰ মাচুল 70% হ'ব লাগিব আৰু তাৰ লগতে বিনামূলীয়া নামভৰ্তি হ'ব লাগিব বুলি জনাইছে। বিনামূলীয়া নামভৰ্তি মানে ল'ৰা ছোৱালীসকলে এতিয়া এডমিশ্যন ল'বৰ কাৰণে অলপ চলপ পইচা লয়তো, তো সেইটোও মানে টোটেলি নাইকিয়া কৰিবৰ কাৰণে প্ৰস্তাৱ আগবঢ়াব বুলি জনাইছে। তাৰ লগতে ঘৰ ভাড়া, PG এইবিলাকৰ ভাড়াটো কমাবৰ কাৰণে প্ৰস্তাৱ আগবঢ়াব। আৰু তাৰ উপৰিও আপোনাৰ ল'ৰা ছোৱালীয়ে বাছত যাতে ট্ৰেভেল কৰোঁতে 70% ৰেহাই পায় বাছৰ টিকটত, তো সেই সম্পৰ্কেও এতিয়া প্ৰস্তাৱ আগবঢ়াব বুলি জনাইছে। মানে ষ্টুডেণ্ট দেখাৰ লগে লগে যাতে তেওঁলোকক মানে ভাড়াটো কমকৈ লয়, আৰু যদি বেলেগক 100 টকা লয় তেওঁলোকক 30 টকা লয়, তো সেই ভাড়া যাতে লয়, তো তাৰ প্ৰস্তাৱ আগবঢ়াব বুলি জনাইছে। আৰু এইটো এটা ষ্টুডেণ্টসকলৰ কাৰণে মোৰ মতে ভাল খবৰ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাই পৰিছে আমাৰ অসমত এতিয়া মাটি বাৰী কিনাক লৈ নতুন নিয়ম জাৰি কৰাই দিয়া হৈছে। বহুতে হয়তো এই নিয়মটো ভাল পাব পাৰে। এতিয়া হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰিব নোৱাৰিব, মুছলমানৰ মাটি আকৌ হিন্দুৱে ক্ৰয় কৰিব নোৱাৰিব পাৰিব। তাতো নিয়ম লগাই দিছে
যদিহে হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰে তেনে অৱস্থাত NOC ল'ব লাগিব বা মুছলমানৰ মাটি যদি হিন্দুৱে কিনিব বিচাৰে তেনে ক্ষেত্ৰত NOC ল'ব লাগিব যদি হিন্দুৰ মাটি হিন্দুৱে কিনে মুছলমানৰ মাটি মুছলমানে কিনে তাত কোনো ধৰণৰ NOCৰ প্ৰয়োজন নাই যদি হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি যদি হিন্দুৱে কিনে তেন্তে তাত NOC ল'ব লাগিব বুলি জনাইছে আৰু সেই NOC প্ৰদান কৰিব DC ছাৰে প্ৰত্যেক ডিস্ট্ৰিক্টৰ DC ছাৰে NOC প্ৰদান কৰিব বুলি জনাইছে এতিয়া মানে কি হয় আমাৰ অসমত এনেকুৱা হৈছে বহুতো হিন্দু মানুহৰ মাটি বহু মুছলমানে কিনি লৈছে বা পিছত বেয়া কিবা কামত ব্যৱহাৰ কৰিছে তো এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখি এই নিয়মটো এতিয়া বনাই দিছে মুছলমানৰ মাটি হিন্দুৱে কিনিব নোৱাৰিব হিন্দু মাটি মুছলমানে কিনিব নোৱাৰিব যদি হিন্দুৱে হিন্দুৰ মাটি কিনে আপত্তি নাই মুছলমানে মুছলমানৰ মাটি কিনে তেন্তে তেনে ক্ষেত্ৰত আপত্তি নাই বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগবাইছে একেবাৰে শেষৰটো ভাল খবৰ ফালে একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে জল জীৱন মিছন আঁচনিৰ যিসকল নেকি ঠিকাদাৰ আছে তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাই পৰিছে জল জীৱন আঁচনিৰ যিসকল নেকি ঠিকাদাৰ আছে তেওঁলোকে ইতিমধ্যে প্ৰায় 90% কাম কমপ্লিট কৰিছে জল জীৱন মিছন আঁচনিৰ কিন্তু তেওঁলোকৰ পইচাখিনিহে পোৱা নাই এতিয়ালৈকে অসম চৰকাৰে তেওঁলোকৰ পইচাখিনি মুকলি কৰি দিয়া নাই আৰু জল জীৱন মিছন আঁচনিৰ বিভাগীয় মন্ত্ৰী হৈছে জয়ন্ত মল্ল বৰুৱা তো যোৱাকালি ইয়াৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল জল জীৱন মিছন আঁচনিৰ যিমানবিলাক ঠিকাদাৰ আছে ঠিকাদাৰসমূহে আৰু এইবাৰ জল জীৱন মিছন আঁচনিৰ ক্ষেত্ৰত কি কৰিছিলে চৰকাৰে যে থলুৱা যিসকল নেকি ঠিকাদাৰ আছিলে তেওঁলোকক দায়িত্ব অৰ্পণ কৰিছিলে এটা থলুৱা ঠিকাদাৰসকলটো ইমান ডাঙৰ নহয় তো তেওঁলোকে প্ৰায় 90% কমপ্লিট কৰি দিলে কিন্তু চৰকাৰে টকাখিনি মুকলি কৰি দিয়া নাই যাৰ কাৰণে তেওঁলোকৰ চলিবৰ বাবে অসুবিধা হৈছে আৰু সেইবাবে তেওঁলোকে প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ কৰিব লগা হৈছে এটা খবৰ লোৱা অনুসৰি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে শীঘ্ৰেই তেওঁলোকৰ পইচাখিনি মুকলি কৰি দিয়া হ'ব কাৰণ জল জীৱন মিছন আঁচনিৰ পইচা হেনো 90% আহে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আৰু 10% হে ৰাজ্য চৰকাৰে দিয়ে গতিকে তেনে অৱস্থাত কাৰিকৰী বিজুতিৰ বাবে পইচাখিনি মুকলি হোৱা নাই বুলি জনাইছে মানে কি মাহ হৈ গ'ল এবছৰমান হ'ব হৈ গ'ল এতিয়ালৈকে কাৰিকৰী বিজুতিয়ে ঘটি আছে পইচা এতিয়ালৈকে দিবই পৰা নাই যিসকল ঠিকাদাৰ আছে তেওঁলোকক আৰু শীঘ্ৰেই দিব বুলি কৈছে তো দেখা যাওক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱ কথাৰ কিমান পাক্কা তেখেতে কথা দি কিমান কথা ৰাখে আমি দেখিবলৈ পাম তো বন্ধু বান্ধৱীসকল বস এই চাৰিটাই আছিল আপোনালোক সকলোৰে বাবে আজি জনাবলগীয়া ভাল খবৰ জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ কৰাৰ সজুলি বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম